মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ কাৰণে আজি কিছু কমন কুৱেশ্যন লৈ আহিছোঁ মেট্ৰিক পৰীক্ষাৰ কাৰণে। তোমালোকে এই যে বহুপদ চেপ্টাৰটো চাইছা, ইয়াৰ পৰা মই কিছু কুৱেশ্যন তোমালোকক কমন দিম, তোমালোকে চাবা আৰু সেই অনুপাতে তোমালোকৰ মেট্ৰিকত কুৱেশ্যন হ'ব তো 100% খাটাং। তোমালোকে চোৱা, তোমালোকৰ ফাৰ্ষ্টত এইটো চেপ্টাৰৰ পৰা MCQ কেনেকুৱা হ'ব, তোমালোকৰ এটা MCQ থাকে কি তলৰ কোনটো বহুপদ বুলি এনেকুৱা MCQ এটা বাছি ওলাব দিয়ে, প্ৰত্যেকবাৰে দিয়ে, দুইবাৰো দিব। তোমালোকে এইটো লক্ষ্য কৰিব লাগিব যে বহুপদ কোনটো, এইটো বস্তু তোমালোকে বাছি ওলাব লাগিব, তাৰ পৰা 1 মাৰ্ক পাবা। তাৰপিছত এইফালে আৰু দিয়া আছে যে গ্ৰাফবিলাক দিয়া আছে, এই গ্ৰাফবিলাক তোমালোক দেখা পাইছা। এই গ্ৰাফবিলাকৰ পৰা তোমালোকৰ এটা MCQ হ'ব পাৰে, আগে পিছে হৈছে, এইবাৰো হ'ব পাৰে। আৰু তোমালোকৰ এই যে উদাহৰণ 1 দেখা পাইছা, ইয়াতে PXৰ পূৰ্ণ সংখ্যা উলিয়া, এই বস্তুটোৰ পৰা তোমালোকৰ MCQ এটা MCQ হ'ব। এইবাৰো দৰং ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি কুৱেশ্যনত এনেকুৱা এটা কুৱেশ্যন দিলে MCQ, তোমালোকে চাই ল'বা। তাৰপিছত একেদৰে এই যে আমাৰ 2.1 অনুশীলনীটো দিয়া আছে, এই গ্ৰাফৰ পৰা তোমালোকৰ শূন্যৰ সংখ্যা ওলাব দিব। শূন্যৰ সংখ্যা ওলাব লাগে, তোমালোক এইটো খুব লক্ষ্য কৰিবা, MCQ হয় ইয়াৰ পৰা। তাৰপিছত তোমালোকে চোৱা, এই যে উদাহৰণ 2টো চাবা, এইটো খুব ইম্পৰ্টেণ্ট অংক। উদাহৰণ 3টো চাবা, এইটো MCQ দিব পাৰা বা 2 মাৰ্কত দিলে ডেছক্ৰিপটিভ টাইপ হ'ব আৰু। তাৰপিছত উদাহৰণ 4টো চাবা, এইটো উদাহৰণ চাবা তোমালোকে। তাৰপিছত তোমালোকে এই যে অনুশীলনী দেখা পাইছা, এই অনুশীলনীৰ প্ৰশ্ন 1ৰ 3 নম্বৰ প্ৰশ্নটো, 6 নম্বৰ প্ৰশ্নটো আৰু 5 নম্বৰ প্ৰশ্নটো, 4 নম্বৰ প্ৰশ্নটো তোমালোকে চাবা। তোমাৰ এই যে 3 আৰু 4 প্ৰশ্নটো দেখা পাইছে, এই দুটা যদি দিয়ে তোমালোকৰ 2 মাৰ্কৰ প্ৰশ্ন হ'ব পাৰে, 2 মাৰ্কৰ। আৰু এই 5 বা 4 এনেকুৱা টাইপৰ প্ৰশ্ন যদি দিয়ে তেতিয়াহ'লে তোমালোকৰ MCQ হিচাপত দিয়া থাকিব। আৰু এই যে 2 নম্বৰ প্ৰশ্ন আৰু 3 নম্বৰ প্ৰশ্ন দেখা পাইছা, এই দুটাৰ পৰা এটা তোমালোকৰ 2 মাৰ্কৰ প্ৰশ্ন হ'ব পাৰে। 2 মাৰ্কৰ প্ৰশ্ন হ'লে বহুপদ নিৰ্ণয়, দ্বিঘাত বহুপদ নিৰ্ণয় কৰিব দিব, যদি 2 মাৰ্কৰ প্ৰশ্ন দিয়ে ডেছক্ৰিপটিভ টাইপত থাকিব। আৰু যদি নিদিয়ে তেতিয়াহ'লে তোমালোকৰ MCQ হিচাপত দিয়া থাকিব। এইটো খুব খেয়াল ৰাখিব, প্ৰশ্ন ইয়াৰ পৰা হ'বই 100%। তাৰপিছত তোমালোকে চোৱা যে কি এই যে উদাহৰণ 7টো চাবা, উদাহৰণ 8টো চাবা, এই উদাহৰণ 8টো চাবা, ইম্পৰ্টেণ্ট অংশ। তাৰপিছত উদাহৰণ এই যে 9টো চাবা, 9টো খুব ইম্পৰ্টেণ্ট। এইবাৰ তোমালোকৰ দৰং ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি কুৱেশ্যনত প্ৰশ্নটো দি দিছে, এইটো খুব ইম্পৰ্টেণ্ট এটা অংক। এনেকুৱা আৰু কি তোমালোকৰ মেট্ৰিকতো প্ৰশ্ন হয়, এই 9 নম্বৰ উদাহৰণ আৰু কি প্ৰশ্ন দিলে মেট্ৰিকত 3 পৰা 4 মাৰ্ক দিয়া থাকিব। তোমালোকৰ খুব সহজ প্ৰশ্ন, তোমালোকে এইটো কৰিব পৰা হ'ব লাগিব। তাৰপিছত এইটো অনুশীলনী চাইছা 2.3 তোমালোকে এই 3 নম্বৰ প্ৰশ্নটো লৈছা, তোমালোকে 3 নম্বৰ প্ৰশ্নটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন। উদাহৰণ 9 নিচিনা এইটো চাবা, কুৱেশ্যন 4টো চাবা, 6ৰ 2 আৰু 3 চাবা, এই দুটা চাবা। কুৱেশ্যন 6ৰ 2 আৰু 3 আৰু 7ৰ 1 আৰু 2 দুইটা চাবা, ইমান ইম্পৰ্টেঞ্চ নহয়, যদি বাই চান্স দি দিয়ে এই দুটা চাই ল'বা তোমালোকে। বাছ এইখিনি কুৱেশ্যন তোমালোকৰ চেপ্টাৰ 2ত মই বাছি দিলোঁ, এইখিনি চাবা। যদি বেছিৰ মাজত টান কিবা এটা প্ৰশ্ন আহে তেতিয়াহ'লে আলফা বিটা গামাৰ সৈতে তোমালোকৰ এটা 4 মাৰ্কৰ কুৱেশ্যন এটা দিব পাৰে এইটো চেপ্টাৰৰ পৰা। আৰু যদি তেনেকুৱা কুৱেশ্যন নিদিয়ে তেতিয়াহ'লে এই অনুশীলনীৰ পৰা বা উদাহৰণৰ পৰা সেইবোৰ উঠাই দিব, কোনো চিন্তাৰ কাৰণ নাই। এইখিনি তোমালোকে ভালদৰে পঢ়ি থাকা, মেট্ৰিক 2026ত তোমালোকে ইয়াৰ পৰা মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা।
এইটো আশা ৰাখিলোঁ। তোমালোকৰ পৰীক্ষা নিশ্চয় ওচৰ চাপি আহিছে, তোমালোকে খুব মনোযোগেদি পঢ়িব লাগিব, কিতাপক টাইম দিব লাগিব, 2-3 ঘণ্টা কৰি ডেইলি কিতাপত টাইম দিব লাগিব অংকত, নহ'লে অংকত মাৰ্কছ উঠোৱা বহুত টান হৈ যাব। আৰু নিতৰ যদি ডেইলি যদি 3 ঘণ্টা 2 ঘণ্টা কৰি টাইম দিয়া, তেতিয়াহ'লে নিশ্চয়কৈ তোমালোকে ভাল ফল আশা কৰিব পাৰিবা। ধন্যবাদ তোমালোকক। আৰু নেক্সট চেপ্টাৰৰ কাৰণে মই ভিডিঅ' আগবঢ়াম, তোমালোকে মোৰ ভিডিঅ'খিনি চাই থাকিবা, আৰু যদি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।